সকলোৰে ঘৰত কিবা নহয় কিবা দুখ থাকেই সেই বুলি সকলো কাম বন এৰি এনেদৰে মন মাৰি বহি থাকে নেকি নাতি দুটা আহিব নহয় সিহঁতক শুনাবলৈ মই তোমাৰ লগত প্ৰেক্টিছে কৰি আছো সিহঁতে আৰু এইবোৰ এতিয়া নুশুনে মইহে শুনি আছো ইমান পৰে কিয় নুশুনিব সিহঁতে আমাৰ শাস্ত্ৰবোৰৰ কথা নাজানিলে কি জানিব দেউতা এতিয়া যিহে মোবাইলৰ নিচা লাগিছে তোমাৰ যে মোবাইলটো ঘূৰাই পাবা তাৰ আশা ক্ষীণ মোক চম্ভালিবা বোৱাৰী সিহঁত মোৰ ওচৰলৈ আহিলে মোৰ চকু পানী ওলাই যাব পাৰে সিহঁতৰ লগত একেখন ঘৰত থকাৰ আশাটোতো এৰিছিলোৱেই সময়ৰ লগে লগে সকলো ঠিক হ'ব অলপটো প্ৰভাৱ পৰিবই তুমি ঠিকেই কৈছা কিন্তু মোৰ চিন্তা হৈছে ইহঁতক বা কথাখিনি কেনেকৈ জনাও ক'ৰ পৰা আৰম্ভ কৰো একোৱে ভাবি পোৱা নাই আমাৰ দিনত এইবোৰ একো নাছিল নহয় মইতো তহঁতৰ আইতাৰক বিয়াৰ আগতে এদিনো দেখা নাছিলো আৰু আইতাই জানো কাৰণেতো সুধিছো কোন হয় হে লিজা সঁচা কথা কোৱা নাজানো মই এজনী কোন লিজা নে পিজা তই তাতে পঢ় খুৰী ভোক লাগিছে হোৱা নাই হৈছে ৰবা আৰু 10 মিনিট ঠিক আছে খুৰী ডাঙৰ খুৰা ক'ত পাহৰি গলি নেকি দেউতাই কৈছিলে দেখোন ডাঙৰ খুৰা অফিচৰ কামত বাহিৰলৈ গৈছে আৰু খুৰাৰ কথা কোৱাৰ লগে লগে তোমাৰ কি হ'ল দুই কাজিয়া কৰিছা নিশ্চয় অফিচৰ কামত ক'ত গৈ আছে খবৰ লৈ থাকিবা দেই খুৰী একদম খুৰী কি হ'ল খুৰা ৰুমৰ পৰা ওলাই দিলে নেকি ঐ ঘাইটাং দুটা মোৰ সুখৰ সংসাৰত কিয় জুই লগালি হা যা এতিয়াই কৈ থোৱা লিজা নামৰ কোনো ছোৱালী নাই যা তাৰ বিনিময়ত আমি কি পাম হা এই কথা শুনচোন ঐ চাহ ইমান খোপা বনাই থৈছে পাকঘৰত সেইবোৰ প্ৰথমে খাই ল সেইবোৰ হজম কৰোঁতে এমাহমান লাগিব তেনেহলে এমাহৰ পিছত দেখা যাব তেতিয়ালৈকে জুই জ্বলিয়ে থাকিব দিয়া এই সৰুজনী বেছি হৈছে কোনে শিকালে ইমানবোৰ কথা কোনে শিকালে কি হ'ল ক'ত কি হ'ল তুমি কি আমাক ইমান খোকোৱা ভাবিছা নেকি যে গোটেই দিনটো আমি খাওঁ খাওঁ বুলি ভাবি থাকিম তেনেহলে কি তেতিয়াহলে আমিতো পইচা হলেও চেটিছফাই হ'ব পাৰো তোৰ বাপেৰ দলত কাম কৰা মই এটা সাধাৰণ কৰ্মচাৰী প্ৰথমে মোক পইচাকেইটা ক্লিয়াৰকে দিব ক কি হ'ল ক মাহী আৰু এজনী আছে জাগৃতি মনে মনে থাক যি লাগে থাকে দিন ইহঁত দুটাৰ ভাত খোৱা হলে ইয়ালৈকে আহিব মই ওলাই যাওঁ তুমি মই নথকাত সিহঁতক কথাখিনি বুজাই কবা ভালদৰে বুজাই দিবা তুমি তই জানো এজন মানুহক এদিনত 2000 কেলৰি লাগে আৰু আমি 1000তে কিজানি 20000 মান মাৰি দিলো হয় দেও এতিয়া কম হুলস্থুল হবনে এবাৰতে এটা পেটত হাঁহ কুকুৰা খাচী চব সোমাইছে গোটেই ৰাতি শুব নিদিব হুলস্থুল হৈ থাকিব বেয়া লাগে বেচেৰা মাছ কেইটা লৈহে দেউতা আমি ভাবিছিলো আমি আহাৰ পিছত তুমি ফূৰ্তিতে বিহু নাচি থাকিবা ৰচোন তহঁতক মোৰ এটা ইম্পৰ্টেণ্ট কথা ক'বলগীয়া আছে কি কথা ছাৰ তহঁত দুটাৰ ভালৰ কাৰণে আমি বহুত কথা তহঁতৰ পৰা লুকুৱাই ৰাখিছিলো আৰু এতিয়া সময় আহি গ'ল সেইবিলাক কথা মই তহঁতক ক'ব লাগিব
হ'ব দিয়া আৰু কাজিয়া নকৰো দুখ কৰি নাথাকিবা ৰিয়ান নামাতে কিয় নামাতো মই তুমি মোক তেনেকুৱা ল'ৰা বুলি ভাবা নেকি তোমাৰ বাহিৰে আন ছোৱালীক মই কেনেকৈ চাব পাৰো জানো জানা যদি কিয় ইমান খং কৰিছা তোমাক মই ভাল পাওঁ যে সেইকাৰণে সহ্য কৰিব নোৱাৰো আন ছোৱালীৰ কথা তোমাৰ মুখত শুনিলে মই ক'ত কলো আৰ্হি আৰু জ্ঞানেহে দিম ৰবা সিহঁত দুটাক মজা কাইলৈ ৰাতিপুৱাই দিম কিয় মোৰ ৰিয়ানক তেনেকে কব সেইবোৰ এতিয়া বাদ দিয়া মোৰ ভুল হৈ গৈছিল এতিয়া কোৱাচোন তুমি মোক কিবা কব বিচাৰিছিলা দামিনীবোৰ কথা কি কি কৰো মই এতিয়া আইতা বৌয়ে যিটো বিচাৰিছে সেইটোৱে কৰা কিন্তু দেউতাক কি কওঁ দামিনী বৌয়ে যদি কৈছে দেউতাক তেওঁ বুজাব তেনেহলে তুমি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই বৌয়ে যদি শান্তনুদাক বিচাৰি যোৱাটো বিচৰা নাই তেনেহলে তেনেকে থাকিব দিয়া বৰ্তমান বৌয়ে বহুত কষ্টত আছে ৰিয়ান বৌৰ মতে থাকিব দিয়াচোন মই দামিনীবোৰ সুখৰ বাবে সৰুদাক বিচাৰি যাব ওলাইছিলো যদি সৰুদাক বিচাৰি নগলেই বৌ সুখী হয় তেতিয়াহ'লে মই নাযাওঁ কাৰণ মই দামিনীবোৰ মুখত হাঁহি বিচাৰো সুখত থকাটো বিচাৰো খুৰা ইমান ডাঙৰ ভুল কেনেকৈ কৰিব পাৰে খুৰাৰ ভুল নাছিল জ্ঞান সেই মাদ্ৰীনে কোন সেইজনীক এইখন ঘৰলৈ লৈ অনা ভুল নহয় আচলতে ভুল বুলি ক'লে কেৱল খুৰাই ভুল কৰা নাই আমাৰ মা দেউতাও সমানেই দোষী ঘৰৰ ডাঙৰ হৈ কিয় এইবোৰ হ'ব দিব পাৰিলে কিমান হেঁপাহেৰে আহিছিলো এইখন ঘৰলৈ ইমান দিনৰ মূৰত নাথাকো ইয়াতে কাইলৈ গুচি যাম যাবতো মোৰো মন গৈছে কিন্তু দামিনী খুৰীয়ে জানো দুখ নাপাব আমি এনেকে গুচি গলে এনেই কিমান দুখ পাইছে তাতে আকৌ যদি আমি দুখ দিওঁ আমি খুৰীক দুখ দিব নোৱাৰো আমি নজনাও যে এইবোৰ কথা আমি গম পাইছো তই ভুলতো খুৰীৰ আগত এইবোৰ কথা নোলাবি চাচোন জ্ঞান ইমানখিনি হৈ যোৱাৰ পিছতো খুৰীৰ ইমান ধৈৰ্য কেনেকে ঘৰখন চম্ভালি আছে কাৰো একো অসুবিধাই হ'ব নিদিয়ে সকলোৰে যত্ন লয় খুৰাই ভাল কাম কৰা নাই ভালে হৈছে গুচি গৈছে ঘৰ এৰি এতিয়া নাহিলেও হয় আৰু সেই সৰু ল'ৰাটো বিভু সি কি এতিয়া আমাৰ ভাইটি হ'ব এইখন ঘৰৰ ল'ৰা ছোৱালী তই আৰু মই তাৰ এটিটিউড দেখিছিলি সিহে যেন ঘৰৰ মালিক জীৱনে কেতিয়াবা এনেকুৱা পৰিস্থিতিৰ মুখামুখি কৰিব বুলি কেতিয়াও ভবা নাছিলো মা দেউতাক সৰুতে হেৰুৱাইছিলো কিন্তু মা দেউতাৰ পৰা জীৱনৰ আচল শিক্ষা পাইছিলো নিস্বাৰ্থ প্ৰেমৰ শিক্ষা পাৰিবাৰিক মূল্যবোধৰ শিক্ষা এইবোৰক মূল মন্ত্ৰ হিচাপে লৈ আগবাঢ়ি গৈ আছো তথাপিও কিয় বাৰু বাৰে বাৰে মই সকলো পায়ো হেৰুৱাই পেলাওঁ কিয় বাৰু অসম্পূৰ্ণতাবোৰে বাৰে বাৰে মোক খেদি ফুৰে ইমানবোৰ হৈ যোৱাৰ পাছতো কিয় আজিও মই শান্তনুৰ বাবে ৰৈ আছো বৰ্তাজি মোৰ স্কুল বন্ধ নহয় ফুৰাব নিবানে নিম ফুৰাবলৈ কিয় নিনিম পিছে আজি আমাৰ লগত ফুৰিবলৈ জ্ঞান দাদা যাব আৰু আৰ্হিবা যাব কোন হয় তোমাৰ দাদা আৰু বা দাদা আৰু বাই মোৰ লগত খেলিব কিয় নেখেলিব খেলিব হা পিছে তুমি দাদা বাৰ লগত কথা পাতিছা নাই নাই পাতা নাই পতা জ্ঞান চল এইফালে আছো কোৱা দেউতা তই আমাৰ ঘৰৰ চবতকে সৰু মেম্বাৰটোক লগ পাইছ নাই এইটো আমাৰ ঘৰৰ চবতকে সৰু মেম্বাৰ বিভু তোৰ ভাইটি তুমি জ্ঞান দাদা মই তোমাৰ দাদা নহয়
বাৰু দামিনী, শান্তনু ঘৰলৈ আহিল নে? নাই। মানে সি 4 দিনমানৰ আগত মোৰ তালৈ গৈছিল। মোৰ নিজৰৰ পৰা ঘৰটো যে আছে, তাক হেনো কেইদিনমানৰ বাবে ঘৰটো লাগে। বাকীবোৰৰ কথা মই নাজানো, কিন্তু আমাৰ জ্ঞানৰ পৰা মই এইটো আশা কৰা নাছিলো। সি তোমাৰ লগত তৰ্ক কৰিব পৰা হ'ল। তুমি অলপ বেছিয়ে ভাবিছা। তুমি জ্ঞান দাদা? মই তোমাৰ দাদা নহয়, আৰু তুমি মোৰ ভাইটি নহয়। আঁতৰত থাকিবা মোৰ পৰা। জ্ঞান, দেউতা প্লিজ, ইয়াৰ লগত মোৰ কোনো ৰিলেশ্যনশ্বিপ নাই। মোক ফ'ৰ্চ নকৰিবা। এইটো কোনো ফ'ৰ্চ কৰাৰ কথা নহয়। ই তহঁতৰ খুৰাৰৰ ল'ৰা, তোৰ ভাই, আৰু এই সত্যক তই স্বীকাৰ কৰিবই লাগিব। মই নোৱাৰো দেউতা, মোক বেয়া নাপাবা। মই তোমালোকৰ দৰে মহান হ'ব নোৱাৰো। বৰ্তা, খং নকৰিবা। মই কৈছিলো নহয়, খং কৰিলে চুলি পকি যাব। দামিনী, বিজিত, ভালে আছা? আছো দিয়া। বহু দিনৰ মূৰত দেখিলো তোমাক। এইফালে অহাই নহয় যে। ছোৱালীজনী এটা মিউজিক স্কুলত দিছো, তাইক ল'বলৈকে গৈ আছো। বাৰু দামিনী, শান্তনু ঘৰলৈ আহিল নে? নাই। মানে সি 4 দিনমানৰ আগত মোৰ তালৈ গৈছিল। মোৰ নিজৰৰ পৰা ঘৰটো যে আছে, তাক হেনো কেইদিনমানৰ বাবে ঘৰটো লাগে। কোনেও ডিষ্টাৰ্ব দিব নোৱাৰা ঠাই এডোখৰ লাগে তাক। কিন্তু মোৰ ঘৰটো অলৰেডি মই ভাড়া দিলোৱে। কথাটো শুনি সি একো নোকোৱাকৈ গুচি গ'ল। তাৰ পাছত জ্ঞানৰ মুখৰ পৰা গম পালো সি হেনো ঘৰলৈকে অহা নাই। তোমালোক ভালে আছাতো? একেবাৰে ভালে আছো। মই আহিছো দিয়া। বাৰু। কি সি তেনেকে কৈছে? তাৰ মনৰ অৱস্থাটো মই বুজিও। চোৱা, সিহঁতৰ বয়সৰ ল'ৰা ছোৱালীয়ে এনে অৱস্থাত এই ধৰণে ৰিয়েক্ট কৰাটো স্বাভাৱিক। বাকীবোৰৰ কথা মই নাজানো, কিন্তু আমাৰ জ্ঞানৰ পৰা মই এইটো আশা কৰা নাছিলো। সি তোমাৰ লগত তৰ্ক কৰিব পৰা হ'ল। তুমি অলপ বেছিয়ে ভাবিছা। সিহঁতক অলপ সময় দিয়াচোন। এতিয়া প্ৰতিবাদ কৰিছে, যেতিয়া বাস্তৱক উপলব্ধি কৰিব তেতিয়া নিজে নিজে চুপ হৈ যাব। নহয়, সিহঁতে এতিয়াই বুজিব লাগিব। সৰু হৈ থকা নাই নহয়। আজি সি তোমাৰ লগত কাজিয়া কৰিছে, কাইলৈ সি গোটেই ঘৰখনৰ লগত কাজিয়া কৰিব। মই নাজানো তোৰ লগত এইবোৰ কিয় হৈ থাকে বা। কি বেয়া হোৱা দেখিলি মোৰ লগত? শান্তনুৱে মোক এৰি থৈ গুচি গৈছে। যাবলৈ দে। মোক তেনেকুৱা মানুহৰ কোনো প্ৰয়োজন নাই। মোক ফ'ৰ্চ নকৰিবা, মই নোৱাৰো। তোমালোকে যিবোৰ ভুল কৰি আছা সেয়া মোক কৰিবলৈ ফ'ৰ্চ নকৰিবা। জ্ঞান, বাহ, এনেকৈ অফিচ আহি ওলালি যে আজি। কি কৰো, মোৰ ভনীজনীয়ে মোক পাহৰিছে, ফোন এটাও নকৰে। সেইকাৰণে উপায় নাপাই মই নিজেই গুচি আহিলো। কিনো ফোন কৰিম তোৰ দুখৰ কথাবোৰ শুনি থাকিবলৈ।
সেইকাৰণে ফোন কৰা নাই। মোৰ আকৌ কিহৰ দুখ হ'ল? মই নাজানো তোৰ লগত এইবোৰ কিয় হৈ থাকে বা। কি বেয়া হোৱা দেখিলি মোৰ লগত? শান্তনুৱে মোক এৰি থৈ গুচি গৈছে। যাবলৈ দে। মোক তেনেকুৱা মানুহৰ কোনো প্ৰয়োজন নাই। মোৰ লগত মোৰ সন্তান আছে, মোৰ ঘৰৰ মানুহবোৰ আছে, তই আছ, আৰু মোক কি লাগে ক মান্যতা? মই জানো তোৰ সুখ ক'ত, মই ভালদৰে জানো। তেনেহলে যদি জানই মই সুখী হৈ আছো, এইবোৰ বেয়া চিন্তা মনলৈ আনিছ কিয়? তই গোটেই পৃথিৱীখনকে ফাঁকি দিব পাৰিবি বা নিজকো ফাঁকি দিব পাৰিবি, মোক নোৱাৰ। মই তোৰ ভনী, সৰুৰে পৰা একেখন ঘৰতে একেটা ৰুমতে একেখন বিচনাত থাকি ডাঙৰ হৈছো। অন্ততঃ মোকতো ফাঁকি নিদিবি। মই জানো তই এতিয়াও ভিন্দৰ অপেক্ষাতে আছ, তেওঁৰ প্ৰতি এতিয়াও তোৰ মনত মৰম আছে। সেইটো কাৰণে তেওঁৰ অবিহনে তই অসম্পূৰ্ণ, হয়নে নহয় ক? মোৰ পৰা নলুকাবি। নাই নহয়, তোক কৈছোৱে মই, শান্তনু থাকক বা নাথাকক মোৰ ওপৰত কোনো প্ৰভাৱ নপৰে। তেনেহলে সেই একেটা কথাই তই মোৰ শপত খাই ক। কি হ'ল নকওঁ কিয়? জ্ঞান, তই দেউতাৰ লগত তৰ্ক কৰিছ? জ্ঞান, কিবা এটা সুধি আছো মই। তহঁতক এইবোৰকে শিকিবলৈ বাহিৰত পঢ়িবলৈ পঠাইছিলো? ডাঙৰৰ লগত কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেইটোও পাহৰি গলি? এতিয়াতো তহঁতক ভুলটোও আমি দেখাই দিব নোৱাৰা হলো। ভুল তোমালোকৰ, সেই বিভূতক ৰাখি তোমালোকে ভুল কৰিছা। জ্ঞান, কি হল? ডাঙৰেহে ভুল দেখুৱাই দিব পাৰে নেকি? সৰুৱে নোৱাৰে। কেতিয়াবা কেতিয়াবা কিছুমান কথা আমি ভবাৰ দৰে নহবও পাৰে, তাৰ মানে এইটো নহয় যে সেয়া ভুল। বাহ, কি লজিক মা। শুন, তই এতিয়াই বিভুৰ ওচৰত যাব লাগিব, তাৰ লগত খেলিব লাগিব, তাক আপোন কৰিব লাগিব। মোক ফৰ্চ নকৰিবা, মই নোৱাৰো। তোমালোকে যিবোৰ ভুল কৰি আছা সেয়া মোক কৰিবলৈ ফৰ্চ নকৰিবা। জ্ঞান, কিয়? দেউতাই দেখোন নিজৰ দেউতাকক এখন ঘৰৰ পৰা ওলাই দিছিলে ভুল কৰাৰ বাবে। এতিয়া মই দেউতাক নিজৰ ভুল দেখাই দিব নোৱাৰো নে?